নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম তোমালোকৰ হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ অসমীয়া সাবজেক্টৰ তোমালোকৰ পাঠ 3 এটো 3 হ'ব দে। পাঠ 3 আনন্দৰাম বৰুৱা নামৰ যোনটো তোমালোকৰ অধ্যায় আছে 3 নম্বৰ সেই অধ্যায়ৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। ইয়াৰে তোমালোকৰ অতি চমু প্ৰশ্ন উত্তৰ দিয়া বুলি দিছে। তাৰে 1 নম্বৰটো তোমালোকক দিছে আনন্দৰাম বৰুৱাৰ জন্ম ক'ত হৈছিল। তোমালোক সকলোৱে জানে, আমি সকলোৱে জানো তেওঁৰ জন্ম হৈছিল উত্তৰ গুৱাহাটীৰ ৰাজদুৱাৰত। ঠিক আছে। 2 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা কলৈ গৈছিল। তেওঁ গৈছিলে ইউৰোপলৈ। 3 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। আনন্দৰাম বৰুৱাই তেওঁৰ শৰীৰৰ সংস্কৃত ব্যাখ্যাত ভাওনাৰ কথা কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। ঠিক আছে, আমি পিছৰ প্ৰশ্ন চাওঁ। 4 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হোৱা বিদেশী পণ্ডিতজনৰ নাম কি আছিলে। তেওঁৰ নাম আছিলে মেক্স মুলাৰ। 5 নম্বৰ প্ৰশ্নত তোমালোকক সুধিছে আনন্দৰাম বৰুৱাৰ জীৱনৰ মূল মন্ত্ৰ কি আছিলে। তেওঁৰ জীৱনৰ মূল মন্ত্ৰ আছিলে কৰ্ম। ঠিক আছে, এইখিনিলৈকে তোমালোকে বুজি পাইছা। ইয়াতে বুজাবলগীয়া নাই, 1 মাৰ্কছৰ কুৱেশ্যন আছিলে। এইখিনি তোমালোকে লিখিব নিশ্চয়কৈ পাৰিবা। আমি পিছৰখিনি চাওঁ। ইয়াৰ পিছত তোমালোকক চমু প্ৰশ্ন উত্তৰ লিখিবলৈ দিয়া হৈছে। তাৰে 1 নম্বৰটো আছে আনন্দৰাম বৰুৱাৰ কোনবোৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া। তেওঁৰ যোনবোৰ গুণ আছিলে সেইবোৰৰ ভিতৰত আছিলে যে কৰ্মই তেওঁৰ জীৱনৰ প্ৰধান মন্ত্ৰ আছিলে। এইটো গুণ তেওঁৰ পৰা আমি অনুকৰণ কৰিব পাৰোঁ। আৰু তেওঁ কি কৰিছিলে আৰু তেওঁ দেশৰ প্ৰতি বা তেওঁৰ পিতৃ মাতৃৰ প্ৰতি বহুত ভক্তি আছিলে আৰু তেওঁ বহুত ডাঙৰ এজন পণ্ডিত আছিলে। তেওঁৰ এই গুণবোৰ আমি সদায় অনুকৰণ কৰিবলগীয়া। ঠিক আছে, আমি পিছৰ প্ৰশ্ন চাওঁ। 2 নম্বৰ প্ৰশ্নটোত সুধিছে আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতৰ মানুহে ইউৰোপলৈ যাবলৈ কিয় সাহস কৰা নাছিলে। কিয় সাহস কৰা নাছিলে যে সেই সময়ত যাতায়াত ব্যৱস্থা ইমান ভাল নাছিলে আৰু মানুহবোৰে এনেকৈ ভাবিছিলে যে যদি বিদেশলৈ যায় তেতিয়াহ'লে নিজৰ জাতি যাব, এনেদৰে ভাবিছিলে। সেইবাবে কি কৰা নাছিলে, মানুহবোৰ বাহিৰলৈ যোৱা তেনেকৈ নাছিলে আৰু ভাৰতীয় মানুহে সেইবাবে ইউৰোপলৈ যাবলৈ সাহস কৰা নাছিলে। ইয়াতে উত্তৰবোৰ ধুনীয়াকৈ দি দিয়া হৈছে। তোমালোকে এই উত্তৰবোৰ স্ক্ৰীনশ্বট ল'বা আৰু লিখি ল'বা। মই তোমালোকক বুজাইহে গৈছোঁ। ঠিক আছে। তাৰপিছতে 3 নম্বৰ প্ৰশ্নটো সুধিছে কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিলে। তেওঁ পৰিচয় দি ভাল পাইছিলে যে দুৰ্লভেশ্বৰী আৰু গৰ্গৰামৰ পুত্ৰ আৰু পৰশুৰাম আৰু জানকীৰামৰ ভাতৃ বুলি পৰিচয় দি তেওঁ ভাল পাইছিলে, সন্তোষ লাভ কৰিছিলে। 4 নম্বৰ প্ৰশ্নত সুধিছে আনন্দৰামৰ নিজৰ দেশৰ প্ৰতি ভক্তিও কম নাছিলে। বুজাই লিখিবলৈ দিছে। গতিকে ইয়াত ধুনীয়াকৈ দিয়া হৈছে। এইখিনি তোমালোকে চোৱা যে আপোন পিতৃ মাতৃ ভাই ককাইৰ লগতে নিজৰ দেশৰ প্ৰতিও আনন্দৰামৰ আছিল অগাধ ভক্তিভাৱ। সেয়েহে প্ৰকাশিত গ্ৰন্থৰাজিত তেওঁ নিজকে প্ৰাগজ্যোতিষপুৰম সম্ভম বুলি পৰিচয় দিছে। মহাবীৰ চৰিতৰ সংস্কৃত ব্যাখ্যাত তেওঁ কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে। এনেদৰে য'তেই সুবিধা পাইছে তাতেই তেওঁ কি কৰিছে প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ কথা উল্লেখ কৰিছে। আনন্দৰামে এনেদৰে কি কৰিছে তেওঁৰ দেশপ্ৰেমৰ পৰিচয় দাঙি ধৰিছে। ঠিক আছে, আমি পিছৰ প্ৰশ্ন চাওঁ। ইয়াৰ পিছতে 5 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব। তোমালোকে ইয়াৰ উত্তৰ লিখিব পাৰা যে উচ্চ শিক্ষাৰ প্ৰতি তেওঁৰ বহুতো ইচ্ছা শক্তি আছিলে, বহুতো অদম্য ইচ্ছা শক্তি আছিলে, বহুতো তেওঁৰ হেঁপাহ আছিলে উচ্চ শিক্ষা ল'বলৈ। গতিকে তেওঁ সুদূৰ ইউৰোপলৈ গৈছিলে আৰু সেই সময়ত গৈছিলে যি সময়ত পথ দুৰ্গম আছিলে, ৰাস্তা বহুত বেয়া আছিলে, লগতে জাতি জোৱাৰো ভয় আছিলে। সেই কালত মানুহ নগৈছিলে ইউৰোপলৈ, তেওঁ গৈছিলে। ঠিক আছে, আৰু তেওঁৰ এনেধৰণৰ কামসমূহ তোমালোকে লিখি দিবা আৰু ইয়াতে উত্তৰটো ধুনীয়াকৈ দিয়া হৈছে। তোমালোকে এই উত্তৰটো এনেধৰণে লিখি দিবা, তোমালোকৰ হৈ যাব। ঠিক আছে, তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা ধুনীয়াকৈ আৰু তোমালোকে এইখিনি লিখি দিবা। আমি পিছৰ প্ৰশ্ন চাওঁ। এইখিনিতে তোমালোকক জনাব বিচাৰোঁ যে তোমালোকৰ ছিনিয়ৰ্ছখিনি যিসকলে এইবাৰ হাই ছেকেণ্ডেৰী দি ওলাই গ'ল তেওঁলোকৰ বাবে আমি কিছুমান ভিডিঅ' আপলোড কৰিছিলোঁ যে পৰীক্ষাত আহিব পৰা সম্ভাৱ্য থকা ভিডিঅ' বুলি। তোমালোকে সেই ভিডিঅ'সমূহ চাবা, তাৰ পৰা বহুতো প্ৰশ্ন তোমালোকে পাবা আৰু তোমালোকে ভিডিঅ'সমূহ ধুনীয়াকৈ এতিয়াৰ পৰাই চাই যোৱা, তেতিয়া তোমালোকৰ মূৰামূৰি সময়ত কষ্ট নহয়। ঠিক আছে, দীঘলীয়া প্ৰশ্ন উত্তৰসমূহ চোৱা। তোমালোকৰ দীঘলীয়া প্ৰশ্ন উত্তৰ প্ৰথমটো প্ৰশ্ন দিছে মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে। আনন্দৰাম বৰুৱা পাঠটোৰ আধাৰত বুজাই লিখিবলৈ দিছে। তোমালোকে ধুনীয়াকৈ এইখিনি লিখি দিবা, হৈ যাব। এইখিনি ইমানখিনি মই পঢ়ি নাথাকোঁ আৰু ইমানখিনি পঢ়ি থাকিলে ভিডিঅ'টো বহুত দীঘল হৈ যাব আৰু তোমালোকে শুনিবলৈও অলপমান অশান্তি পাবা। গতিকে তোমালোকে স্ক্ৰীনশ্বট লৈ ধুনীয়াকৈ পঢ়ি ল'ব পাৰিবা। ঠিক আছে, আমি পিছৰটো চাওঁ।
ইয়াতে 2 নম্বৰটোত তোমালোকক প্ৰশ্ন সুধিছে একাগ্ৰতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল তোমালোকে লিখিব পাৰা উত্তৰত মানুহৰ জীৱনৰ সফলতাৰ অন্যতম চাবিকাঠি হ'ল ধৈৰ্য আৰু একাগ্ৰতা একাগ্ৰতা গুণতে তেওঁ অসাধাৰণ জ্ঞানী আৰু অসাধাৰণ কৰ্মী হ'ব পাৰিছিল এই গুণেই তেওঁক সাহস আৰু শক্তি দান কৰিছিল ল'ৰাকালতে ভাওনা আদি অভিনয়ত উৎসৱত যোগ দিওঁতে আনন্দৰাম বৰুৱাই যেনে একমনা আছিল মানে তেওঁ একদম মানে যোনটো কাম কৰে নহয় তাতেই মন লগায় সেইটোক একমনা বুলি কয় হা সেইদৰে লিখা পঢ়া বিষয়টোতো তেওঁ একমনা আছিলে সেয়েহে গোটেই অমৰ কোষখনি তেওঁ ল'ৰা কালতেই কণ্ঠস্থ কৰিব পাৰিছিল তোমালোকৰ প্ৰশ্ন আহিব পাৰে যে আনন্দৰাম বৰুৱাই সৰুতেই মুখস্থ কৰা বা সৰুতে কণ্ঠস্থ কৰা গ্ৰন্থখন কি আছিলে তোমালোকে লিখিব পাৰা অমৰ কোষ ঠিক আছে পিছৰটো প্ৰশ্ন চাওঁ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা তোমালোকৰ প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিব দিছে কৰ্মই জীৱন আৰু কৰ্মহীনতাই প্ৰকৃত মৃত্যুস্বৰূপ গতিকে তোমালোকে যেতিয়া প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰিবা তেতিয়া তোমালোকে প্ৰথমতে লিখি ল'ব লাগে যে উদ্ধৃত কথাফাকি আমাৰ পাঠ্যপুথিখনৰ নাম লিখিব লাগে আৰু পাঠটোৰ নাম লিখিব লাগে ক'ৰ পৰা তুলি দিয়া হৈছে লগতে লেখকৰ নাম লিখিব লাগে ঠিক আছে তাৰ পিছতে তোমালোকে ইয়াৰ মূল ভাৱটো লিখি দিব লাগে আৰু শেষতে অকণমান সামৰণি দি দিব লাগে ধুনীয়াকৈ দিয়া হৈছে তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা পঢ়ি ল'বা তাৰপিছত চোৱা 4 নম্বৰ প্ৰশ্ন আনন্দৰাম বৰুৱাৰ মহৎ কৰ্মৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ বুজাই লিখা ইয়াতে ধুনীয়াকৈ গোটেইখিনি দিয়া হৈছে যে তেওঁৰ মূল মন্ত্ৰ আছিলে কৰ্ম আৰু একাগ্ৰতা গতিকে কৰ্ম আৰু একাগ্ৰতাৰ বাবেই তেওঁ কি কৰিছিলে ইউৰোপলৈ গৈছিলে উচ্চ শিক্ষাৰ বাবে তাৰপিছতে তেওঁ জাতি যোৱাৰো ভয় কৰা নাছিলে সেই সময়ত ইউৰোপলৈ যাবলৈ ভয় কৰা নাছিলে বেলেগসমূহ মানুহে ভয় কৰিছিলে কিন্তু তেওঁ ভয় কৰা নাছিলে ইংৰাজী আৰু সংস্কৃত দুইটা ভাষাতে তেওঁ গভীৰ জ্ঞান লাভ কৰিছিলে ঠিক আছে আমি গোটেইখিনি তোমালোকে এইখিনি ধুনীয়াকৈ এনেকৈ লিখি দিবা হৈ যাব তাৰপিছত চাওঁ আমি 5 নম্বৰ প্ৰশ্ন আৰু এইটো আজি শেষৰ প্ৰশ্ন পাশ্চাত্য আৰু পাশ্চাত্যৰ সমন্বয় সাধনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে বুজাই লিখা তোমালোকে এইখিনি ধুনীয়াকৈ লিখিবা ইয়াতে দিয়া হৈছে আৰু তোমালোকে ভিডিঅ'টো চাই কেনে পালা কমেণ্ট বক্সত নিশ্চয়কৈ লিখি জনাবা তোমালোকৰ বাবে কেনেধৰণৰ ভিডিঅ' লৈ আহিব লাগে সেইটো কমেণ্ট বক্সত লিখি জনাই দিবা ইয়াৰ আগতে পাৰ্ট 1 আৰু পাৰ্ট 2ৰ ভিডিঅ'সমূহ আমি আপলোড কৰিছোঁ কুৱেশ্যন আনচাৰ আপলোড কৰিছোঁ গতিকে তোমালোকে সেই ভিডিঅ'সমূহ চাই ল'বা লিংক ডেছক্ৰিপশ্যন বক্সৰ লগতে এণ্ড স্ক্ৰীনত দিয়া হ'ব আৰু চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা লগতে তোমালোকে কৰা লাইকসমূহে আমাক ভিডিঅ' বনাবলৈ উৎসাহিত কৰে গতিকে এটা লাইক কৰিবা আৰু ভিডিঅ'সমূহ লগৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰিবা যাতে যাক প্ৰয়োজন আছে তেওঁলোকে ভিডিঅ'সমূহ পায় আৰু আজি ইমানলৈকে আছিলে তোমালোকে ধুনীয়াকৈ স্ক্ৰীনশ্বট লৈ লোৱা লিখি ল'বা ধুনীয়াকৈ পঢ়ি ল'বা আৰু তোমালোকে ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ